এই নুমাই দিলোঁ নদীত মানে সিদিনাখন আমি ঘৰৰ গোটেইকেইটা মানুহ আমি গৈ আছিলোঁ ধলপুৰ মন্দিৰলৈকে মানে ভিডিঅ'টো বহুত দিন আগৰে দেই পুৰা ধলপুৰ মন্দিৰত গ'লোঁ আৰু এখন দলংখন দেখিছিলে দলংখন মানে নামাললৈ কেৰকেৰ শব্দ আৰু সেই কেৰকেৰ শব্দত পাৰ তাৰ পৰা শুনি পেলাই মাথা চাথা ঘূৰাই গৈছে তেওঁলোকে মানে সেইটো ফিল নাপায় না টাউনত থাকি আৰু সৰু ৰূপত দোকান আছে ইয়াতে বুঢ়াকে আমি ধূপ ধুনা ইয়াৰ পৰা ল'লোঁ আপোনালোকে আহিলে ইয়াৰ পৰা বুঢ়াকে কিনিব পাৰিব তাৰপিছত এতিয়া বুঢ়াকে মন্দিৰৰ ভিতৰলৈকে আমি সোমাই আহিলোঁ আৰু বাহিৰত বুঢ়াকে ধূপ চুপ দিলোঁ আৰু ভিতৰতো যাই পেলাই সেৱা কৰিম আৰু মানে মেইন কথাটো হৈছে এই ধলপুৰ মন্দিৰৰ যিটো প্ৰাকৃতিক সৌন্দৰ্যটো সেইটো বস্তু মানে একদম আল্টিমেট একদম কিবা মানে বেলেগ দুনিয়াত থকা নাই গোটেই মানে একদম গছ আগুৰি থাকে না সেইফালে আৰু মই বুঢ়াকে সেৱা চেৱা কৰিলোঁ কৰি এতিয়া বুঢ়া তললৈ নামি আহিছোঁ আৰু নামি আহিলে আপোনাৰ লক্ষ্য কৰিব চাওকচোন মানে ইমান ধুনীয়া মানে এটা পৰিৱেশ ইয়াতে একদম গছ চছৰ হাই হুল্লি একো নাই আৰু এইটো হ'ল গুহাটো আৰু এইখন হ'ল থাল ইয়াতে মানে আপোনালোকৰ থালকেইটা মাটি শেষ কৰিব পাৰিলে ঘৰকেইটাই মনোৰমপূৰ্ণ হয় বুলি কয় এইটো কিমান দূৰ সত্য গম নাপাওঁ বুঢ়াকে প্ৰসাদ চসাদ খালোঁ খাই এটা নাও এখনো আছিল মাইনাই ক'লে বোলে নাওখনত উঠোঁ তাইক বুঢ়াকে নাওখনত উঠাই দিলোঁ অলপ টাইম এইবিলাক আমি তাৰ পৰা আহি গ'লোঁ হ'ব দিয়ক বাই বাই